नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा। भगवान बुद्ध धम्म और सांघक तीनिबार वंदना करी और सबके नमो बुद्धाय। আজি আমি ভগৱান বুদ্ধৰ কাহিনী জীৱনী সেকেন্ড লেসনটো চাওঁ। যোৱাবাৰ আমি দেখিলোঁ যে মহামায়া ৰাণী সপোনটোৰ মতে জ্ঞানী পণ্ডিতসকলে কৈছিল যে দেৱতাসকলে তাইক এজন বহুত মহান ব্যক্তিৰ মা হ'বলৈ ওলাইছে। সেইটো শুনি ৰজা বহুত সুখী হ'ল। আজি চাওঁ যে ৰাণী মহামায়াৰ 10 মাহৰ পাছত তাই নিজৰ মা দেউতাকৰ ঘৰলৈ বাচ্চাটো জন্ম দিবলৈ যাওঁ বুলি ইচ্ছা কৰিলে। ৰাণীয়ে সুদৰ্শন ৰজাৰ ওচৰত গৈ এই কথাষাৰ ক'লে যে তাই বাচ্চা দিবলৈ মাক দেউতাকৰ ঘৰলৈ যাম বুলি। ৰজাই অনুমতি দিলে আৰু তাইৰ যোৱাৰ কাৰণে সকলোবোৰ ব্যৱস্থা কৰি দিলে। সৈনিকবিলাকক লগত যাবলৈ আৰু মহিলা এটেণ্ডেণ্টবিলাকক লগত যাবলৈ আদেশ দিলে আৰু ৰাণীক ধুনীয়া পালকি এটাত বহাই সৈনিকবিলাকে কঢ়িয়াই লৈ গ'ল। কপিলবস্তুৰ পৰা কলিয়া ৰাজ্যৰ যাওঁতে তাৰ মাজত এটা বহুত ধুনীয়া বাগিচা দেখিলে। এই বাগিচাটো লুম্বিনী পাৰ্ক। বৰ্তমান এই পাৰ্কটো নেপালত। এই পাৰ্কটোত বহুত ধুনীয়া ধুনীয়া সুগন্ধিত ফুলগছ, চৰাই, পখিলা, মধুমাখি আৰু সেই লুম্বিনী পাৰ্কত দেখিলে যে ইমান সব ধৰণৰ ফুল ফুলি আছিলে। তো কিছুমান গছ সেইটো সময়ত যোনবোৰ ফুল নুফুলে সেই গছবোৰো ফুল ফুলি আছিলে। এটা সালা ট্ৰিৰ ওচৰত গৈ তাত অকমান আৰাম কৰিলে। তো আৰাম কৰি থাকোঁতে তাইৰ পেটৰ বিষ আৰম্ভ হয়। পেটৰ বিষ আৰম্ভ হওঁতে সালা ট্ৰিৰ এটা ডাল নিজেই নামি আহি যাতে ৰাণীয়ে সেই ডালটো ধৰি তাই শিশু বোধিসত্ত্বাক জন্ম দিয়ে। এই দিনটো বৈশাখ পূৰ্ণিমা আছিল আৰু কোৱা যায় যে শিশুটি জন্ম হোৱাৰ লগে লগে শিশুটিয়ে 7টা খোজ লয় আৰু প্ৰত্যেক খোজতে এটা পদুম ফুল মাটিৰ পৰা এটা পদুম ফুল ওলায় আৰু এই 7টা খোজ লওঁতে শিশুটিয়ে কয় আগ্গো হামাস্মি লোকাসা জেঠো হামাস্মি লোকাসা সেঠো হামাস্মি লোকাসা আয়া মন্তিমা জাতি নথি দানি পুনঃ ভগৱতী। অৰ্থটো হ'ল আগ্গো হামাস্মি লোকাসা মানে এই সংসাৰত মই প্ৰধান। জেঠো হামাস্মি লোকাসা মোৰ সমান কোনো নাই আৰু সেঠো হামাস্মি লোকাসা মানে মই এই সংসাৰত ময়ে শ্ৰেষ্ঠ। আয়া মন্তিমা জাতি এইটো মোৰ লাষ্ট জনম। নথি দানি পুনঃ ভগৱতী আৰু মোৰ পুনৰ জন্ম নহয়। এইটোৱে কৈ আজিৰ সেকেন্ড লেসনটো সমাপ্ত কৰিলোঁ। সাধু সাধু সাধু।